গুড মৰ্ণিং। আজিৰ এই ভিডিঅ'টোত আমি লাষ্ট ভিডিঅ'টোত আপোনালোকে যিসকলে কমেণ্ট কৰিছিলে সেই কমেণ্টবোৰ কিছুমান ইম্পৰ্টেণ্ট আছে আৰু আপোনালোকৰ যিখিনি মন্তব্য মতামত সেইখিনি মই আপোনালোকক উত্তৰখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম। প্ৰথমতে মোৰ যোৱা ভিডিঅ'টোত থাকি গৈছিলে মানে ADRE এপইণ্টমেণ্ট ল'বলৈ যাওঁতে লগত কি ডকুমেণ্ট নিব লাগিব সেইখিনি ক'বলৈ গ'লে আপোনাৰ লগত অকল মানে অনলাইন এপ্লিকেশ্যন ফৰ্মখন আৰু এডমিট কাৰ্ডখন থাকিলেই হ'ব, লগতে পাছৱৰ্ড। চ' মানে যিহেতু আপোনালোকে লগ ইন কৰি প্লেচ অফ পষ্টিংটো চাব লাগিব, চ' সেইখিনি আপোনালোকে লগত নিলে ভাল। আৰু কিছুমানে বেলেগ বেলেগ মানে কিবাত কৈ আছে মানে এপইণ্টমেণ্ট লেটাৰখন আমি অনলাইনতে লগ ইন কৰি ডাউনলোড কৰিব লাগিবনে নে অফিচত মানে ডাইৰেক্ট হেণ্ড টু হেণ্ড দিব? হয়, আমি এনেকুৱাও হ'বও পাৰে মানে যিসকলৰ মানে তেনেকুৱা কিছুমান ডিপাৰ্টমেণ্ট বুলি কৈছোঁ দেই, চবৰে নহয় মানে, কিন্তু এনেকৈ দিয়া দেখা নাই আজিকালি মানে বেলেগ ডিপাৰ্টমেণ্টৰ কিবাবিলাক দিওঁতেও। চ' কিছুমান ডিপাৰ্টমেণ্ট দিবও পাৰে হেণ্ড টু হেণ্ড, মানে ইয়াত হ'লেও মানে অনলাইনত আপোনাৰ প্লেচ অফ পষ্টিংটো নিজে চাবই লাগিব। চোৱাৰ পাছতহে আপুনি এই ডিপাৰ্টমেণ্টত হেণ্ড টু হেণ্ড পাব পাৰে। মই কিন্তু দিবই বুলি কোৱা নাই, মানে কিছুমানে কৈ আছে সেইকাৰণে তেনেকৈ কৈছোঁ। মোৰো মানে সঠিক নহয় এই খবৰটোৰ লগে। চ' মইতো জানো মানে এই কিবা অনলাইনতে দিব বুলি, চ' কিছুমানে কৈ আছিলে সেইকাৰণে কৈছোঁ। চ' সেইখিনি বাদ দিওঁ আৰু আজি এই কমেণ্টবোৰ পঢ়ি চাওঁ। প্ৰথমতে ইয়াত কমেণ্টটো দিছিলে, দাদা PWBDবোৰৰ মেডিকেল টেষ্টৰ ৰিজাল্ট কেতিয়া দিব জানানে? মানে PWBD মেডিকেল টেষ্টৰ টেষ্টটোতো হৈ গ'ল, এতিয়া মানে সেই ৰিজাল্টখিনি কাৰণে বহুত কেণ্ডিডেটে ৱেইট কৰি আছে। চ' কিছুমানে ফ্ৰাষ্ট্ৰেটেড হৈছে বুলিও কৈছে। একো নাই, ফ্ৰাষ্ট্ৰেটেড হ'বলগীয়া দিবই মানে এই ডিচেম্বৰ মাহততো নহয়, মানে 25 চনটোতো শেষ হ'লেই। আপোনালোকক মানে এপইণ্টমেণ্ট দিয়াৰ আগতে 5-4 তাৰিখ ভিতৰত মানে পাই যাব সেইখিনি। আৰু সেইটোতো মই ক'লোৱে। মই এইটো কৈছে 10 তাৰিখত যাম ফ্ৰম গোৱালপাৰা। কংগ্ৰেচুলেশ্যনছ ব্ৰ, এডভান্স হেপী জাৰ্ণি। আৰু নেক্সট আছিলে পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট ভেৰিফিকেশ্যন ডেট কি আপডেট? সঁচাকৈ মানে কিছুমান ডিপাৰ্টমেণ্টে মানে জনাই নাই নেকি বুলি ক'ব লাগিব। এতিয়ালৈকে ডিপাৰ্টমেণ্টেল ভেৰিফিকেশ্যনখিনিও সম্পূৰ্ণ হোৱা নাই। আজি এমাহ বেছি 2 মাহ হ'বই চাগে ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টাৰ্ট হোৱা। চ' বহুত মানে কি ক'ম আৰু, বহুত এইবিলাক মানে বেয়া হৈছে মানে কিছুমান ডিপাৰ্টমেণ্টত মানে ইমান শ্ল'লি কামবিলাক কৰে। চ' যদি এতিয়ালৈকে হোৱাও নাই, দেন আপোনালোকে জানুৱাৰী মাহৰ প্ৰথম মানে 3-4ৰ ভিতৰত মানে ডিপাৰ্টমেণ্টেল ভেৰিফিকেশ্যন হ'বও পাৰে। যদি নহয়, আপোনালোকক মানে এপইণ্টমেণ্ট দিয়াৰ পাছত ডাইৰেক্ট জইনিঙৰ সময়ত চাব। চ' এইখিনিয়ে হ'ব। এইটো নগ'লে চেল্ফি লৈ ষ্টেটাছ কেনেকৈ লগাম? যাবই লাগিব, চেল্ফি ল'ম, ষ্টেটাছ দিম, শ্ব' অফ কৰাটো মেইন। এই ঠিক কথাই কৈছে আপুনি। যিহেতু আমি ইমান বছৰ কষ্টৰ ফল মানে এদিনটো তাত যাবই লাগিব। নগ'লেও কিন্তু এপইণ্টমেণ্ট লেটাৰখন বা প্লেচ অফ পষ্টিংখন আপোনালোকে নিজেই চাব পাৰে ঘৰতে। সেইটো আপোনালোকৰ মনৰ কথা আৰু দেই। যোৱাটো ভাল, নোযোৱাটো ভাল, যি অপশ্যন আপোনালোকে চুজ কৰে সেইটোৱে। আমি যাম কিন্তু ময়ো যাম ব্ৰ। শ্ব' অফ কৰাটো মেইন কেতিয়াবা, কিন্তু ইমান শ্ব' অফ কৰিবও নালাগে। ঠিক আছে, আমি সকলোৱে ষ্টেটাছ দিম। নেক্সট এইটো মোবাইলত SMS আহিব নেকি জনাবচোন। মোবাইলত SMS নাহে, আপোনালোকে নিজে ৱেবছাইটত গৈ ডাউনলোড বা লগ ইন কৰিব লাগিব। তাতে এপইণ্টমেণ্ট আনিব গ'লে কি নিব লাগিব মই জনালোঁ। মানে তাতে এপইণ্টমেণ্ট আনিব গ'লে আপোনাৰ লগত আপোনাৰ মানে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা এপ্লিকেশ্যন নাম্বাৰ আৰু ৰোল নম্বৰটো পাছৱৰ্ডটো লগত থাকিলেই হ'ব। আৰু যিসকলৰ মানে পাছৱৰ্ড পাহৰিলে সেইসকলে অনলাইন কৰোঁতে ৰেজিষ্টাৰ কৰা মোবাইল নাম্বাৰটো লগত নিব, মানে এই কিবা ফৰগট পাছৱৰ্ড কৰিবলৈ। চ' আপোনালোকে সেইখিনি
প্ৰয়োজনীয় বস্তুখিনি লগত লৈ যাব। নেক্সট আৰু এইটোৱে আছিলে আজিৰ ভিডিঅ'টোত, সেইখিনি আছিলে। আৰু মানে যিখিনি মানে তাত এপইণ্টমেণ্ট লৈ অহাৰ পাছত আপোনালোকৰ আমাৰ জইনিংটোতো খুব বেছি মানে এসপ্তাহ সময় দিব। এসপ্তাহ সময়ৰ ভিতৰতে আপোনালোকে নিজৰ প্লেচ অফ পষ্টিং অফিচবিলাকত জইনিং কৰিবলৈ যাব লাগিব। যিহেতু জইনিঙৰ সময়ততো মানে কিছুমান ডকুমেণ্ট বিচাৰে, সেইখিনি মানে আগতীয়াকৈ কোনেও ক'ব নোৱাৰে। যদি আগৰ দৰে হয় দেন নটাৰী, এফিডেভিট আৰু মেডিকেল ফিটনেছ চাৰ্টিফিকেট, সেইখিনিতো মানে বিচাৰিবই। চ' আগতীয়াকৈ উলিয়াব পাৰে, কিন্তু নুলিয়ালেও একো নাই। আপোনালোকে এনেই সময় পাব। তাত যি মানে ফৰ্মেটত আপোনালোকক সেইখিনি উলিয়াব কয়, সেইখিনি চাইহে আপুনি উলিয়াব পৰাপক্ষত। চ' একো নাই। মাজতে মাঘ বিহু আহিব, মাঘ বিহুৰ আগতেও আপোনালোকৰ জইনিং ডেটটো দিব পাৰে, কিন্তু 2-3 সময়তে হৈ যাব। 9 তাৰিখত যদি গ্ৰেড 4 দিয়ে, মাষ্ট বি 14-15 তাৰিখৰ মানে মাঘ বিহুৰ আগত বা মাঘ বিহুৰ ঠিক পাছত, মানে এদিন পাছত আপোনালোকৰ জইনিং ডেটটো দি দিব পাৰে। আৰু যদি গ্ৰেড 3 10 তাৰিখে দিয়ে, দেন একেই ছেম হ'ব, মানে বেছি ডিফাৰেঞ্চ নাথাকিব সেইখিনি। আৰু যিখিনি নটাৰী, এফিডেভিট, মেডিকেল চাৰ্টিফিকেট সেইখিনি লাগে, তাৰ বিষয়ে আমি নেক্সট ভিডিঅ'ত মানে যি এপইণ্টমেণ্ট লোৱাৰ পাছত আপোনালোকক ক'ম। আৰু এতিয়া যদি কিছুমানৰ ডিপাৰ্টমেণ্টেল ভেৰিফিকেশ্যন হোৱা নাই, দেন কি হ'ব? একো নাই, চিন্তা নকৰিব। মই শুনিছোঁ PWD পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট আৰু পাৱাৰ ডিপাৰ্টমেণ্ট নে ইৰিগেশ্যন ডিপাৰ্টমেণ্ট আছে, পাৱাৰ ডিপাৰ্টমেণ্ট আছিল চাগে। পাৱাৰ হাউচ নে পাৱাৰ ডিপাৰ্টমেণ্ট, মই পাহৰিছোঁ। সেই ডিপাৰ্টমেণ্টৰ মানে ভেৰিফিকেশ্যন হোৱা নাই বুলি মই গম পাইছোঁ। চ' একো নাই, জইনিঙৰ এপইণ্টমেণ্ট লেটাৰখন পোৱাৰ পাছতেই আপোনালোকে তাতেই মানে একেলগে হৈ যাব পাৰে। আৰু কিছুমানৰ নটাৰী, এফিডেভিট, সেইখিনি মানে আগতীয়াকৈ ল'লে ডিপাৰ্টমেণ্টেল ভেৰিফিকেশ্যনত, সেইখিনি পুনৰ ল'ব নেকি? সেইখিনি গোটেইখিনি প্ৰশ্ন আপোনালোকৰ নেক্সট ভিডিঅ'ত মই জনাবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো যদি আপোনালোকৰ বাবে ইনফৰ্মেটিভ হয়, দেন প্লিজ ছাবস্ক্ৰাইব মোৰ চেনেলটো, মানে 500 সোনকালে হ'বলৈ দি দিয়ক। মানে আপোনালোকৰ ইমান মানে 24 ঘণ্টাৰ 2K ইমান মানে 2000 মানুহ অধিক ভিউ চায়, কিন্তু ছাবস্ক্ৰাইব বাটনটো আপোনালোকে ক্লিক কৰিবলৈ পাহৰি যায়। চ' প্লিজ আপোনালোকক